নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল পলকতে চাওঁজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 5 অভিযুক্ত। বাক্সা কাৰাগাৰলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ 5 অভিযুক্ত। 14 দিন এই বাক্সা কাৰাগাৰত থাকিব লাগিব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গসহ জুবিন গাৰ্গৰ 2 দেহৰক্ষী। আদালতত অনুনয় বিনয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। কেন্দ্ৰীয় কাৰাগাৰলৈ নপঠিয়াবলৈ আবেদন আদালতত। কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি থকা বুলি উল্লেখ কৰে আবেদনত। কাৰাগাৰত বন্দী কয়দীলৈ ভয় এই 5 অভিযুক্তৰ, যাৰ বাবে নিৰাপদ কাৰাগাৰলৈ প্ৰেৰণৰ অনুমতি আদালতৰ। আৰু এতিয়া বাক্সা জিলা কাৰাগাৰত থাকিব লাগিব বা ৰখা হ'ব এই 5 অভিযুক্তক। পৰৱৰ্তী খবৰ, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ লগতে আন 3 অভিযুক্তক কৰিওৱা কনভয়ত আক্ৰমণ জুবিন অনুৰাগীৰ। বাক্সা কাৰাগাৰৰ সন্মুখত অভাৱনীয় পৰিস্থিতি। আৰক্ষীৰ কনভয়লৈ শিলগুটি নিক্ষেপ জুবিন অনুৰাগীৰ। আৰু এই অভিযুক্তসকলক কৰিওৱা বাহনক লক্ষ্য কৰি চেণ্ডেল দলিয়ালে জুবিন অনুৰাগীয়ে। আৰু এই ঘটনাৰ পিছতে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী খবৰ, বিটিচিত একশ্যন আৰম্ভ হাগ্ৰামা মহিলাৰীৰ। অতি শীঘ্ৰে বিটিচিৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা। আৰু PMAY ঘৰৰ বাবে আজিৰ পৰা আৰম্ভ হ'ব জিঅ' টেগিং। 18 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে জিঅ' টেগিঙৰ সময়সীমা। বিটিচিৰ দায়িত্বভাৰ লৈয়ে হাগ্ৰামা মহিলাৰীৰ একশ্যন আৰম্ভ। বিটিচিৰ প্ৰতিটো ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী PMAY ঘৰ। PMAY ঘৰ লাভৰ বাবে নতুনকৈ কৰা হ'ব ছাৰ্ভে। প্ৰতিটো পৰিয়ালে জিঅ' টেগ কৰাৰ বাবে সাজু কৰক নথিপত্ৰ। 18 অক্টোবৰ জিঅ' টেগ কৰাৰ অন্তিম তাৰিখ। বিটিচিবাসীৰ বাবে প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকতে এই বৃহৎ ঘোষণা হাগ্ৰামা মহিলাৰীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ মন্দিৰৰ কাষত হিন্দু মহিলাক শিৰচ্ছেদ কৰিলে মুছলমান আবেদ আলীয়ে। মহিলাগৰাকীৰ সৈতে কুকৰ্ম কৰিবলৈ চেষ্টা কৰিছিল আবেদে। বাধা দিয়াৰ বাবে মহিলাগৰাকীৰ সৈতে কৰিলে এই ভয়ংকৰ কাণ্ড। মন্দিৰৰ কাষতে এইবাৰ হিন্দু মহিলাক শিৰচ্ছেদ কৰিলে আবেদ আলীয়ে। তেজপুৰৰ পৰুৱা চাৰিআলিত এই শিহৰণকাৰী ঘটনা। চাহ দোকানত নিয়োজিত হৈ থকা বিশেষভাৱে সক্ষম এগৰাকী মহিলাৰ প্ৰাণ ল'লে আবেদে। মহিলাগৰাকীক আবেদ আলীয়ে আক্ৰমণ কৰি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল গীতা মন্দিৰৰ পূজাৰীয়ে। আৰু লগে লগে পুনিৰাম দাসে এই বিষয়ে অৱগত কৰে চাহ দোকানৰ গৰাকী বীৰেন দাসক। আৰু বীৰেন দাস ঘটনাস্থলীত উপস্থিত হৈ আবেদ আলীক হাতে লোটে ধৰা পেলায়। আৰু ইতিমধ্যে অভিযুক্ত আবেদ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, সামাজিক মাধ্যমত ভাইৰেল হোৱা জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট ভুৱা প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। এই ডাঙৰ মন্তব্য SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। সামাজিক মাধ্যমত ওলোৱা জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট ভুৱা প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ এই ডাঙৰ মন্তব্য। তেওঁ লগতে কয় যে সামাজিক মাধ্যমত এখন ভুৱা পষ্টমৰ্টেম ৰিপৰ্ট প্ৰচাৰ হৈ আছে। আৰু SITৰ হাতত থকা পষ্টমৰ্টেম ৰিপৰ্টৰ সৈতে সেইখনৰ কোনো মিল নাই। প্ৰচাৰ হৈ থকা পষ্টমৰ্টেম ৰিপৰ্টখনত নাই চিকিৎসকৰ চহী। ভুৱা পষ্টমৰ্টেম ৰিপৰ্ট প্ৰচাৰ কৰা সকল সাৱধান। সামাজিক মাধ্যমত CIDয়ে ৰাখিছে কাৰা নজৰ। আৰু সামাজিক মাধ্যমত ওলোৱা পষ্টমৰ্টেম ৰিপৰ্টটো ভুৱা বুলি মন্তব্য কৰিছে SITৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। পৰৱৰ্তী খবৰ,
ঘোষণা কৰা হ'ল এডিআৰইৰ চতুৰ্থ বৰ্গৰ ফলাফল। আজি পুৱা 10:30 লগে লগে ঘোষণা কৰা হৈছে ফলাফল। দুটাকৈ ৱেবছাইটত চাব পাৰিব এই পৰীক্ষাৰ ফলাফল। ঘোষণা কৰা হ'ল এডিআৰইৰ চতুৰ্থ বৰ্গৰ ফলাফল। পুৱা 10:30 লগে লগে মুকলি কৰা হৈছে ফলাফল। এই ফলাফলসমূহ চাব পাৰিব ঘৰত বহি আপোনালোকে মোবাইলত ৱেবছাইটৰ জৰিয়তে। ৱেবছাইটটো হৈছে www.assam.gov.in। দুটাকৈ ৱেবছাইটত প্ৰকাশ পাইছে ফলাফল। দ্বিতীয়টো ৱেবছাইট হৈছে www.sebaonline.org। এই দুটাকৈ ৱেবছাইটৰ জৰিয়তে চাব পাৰিব ফলাফল। পৰৱৰ্তী খবৰ, তিনিটা বিষাক্ত ভাৰতীয় কাহৰ ঔষধৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ। বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOই সোমবাৰে তিনিটা ভাৰতীয় কাহৰ ঔষধৰ বিৰুদ্ধে চিকিৎসা সতৰ্কবাণী জাৰি কৰিছে। এই চিৰাপসমূহত অধিক মাত্ৰাত ডাইথাইলিন গ্লাইকল চমুকৈ DEG নামৰ বিষাক্ত পদাৰ্থ আছে, যিয়ে বৃক্ক আৰু যকৃতৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। তামিলনাডুৰ শ্ৰীচান ফাৰ্মাচিউটিকেলৰ কলড্ৰিপ, গুজৰাটৰ ৰেডনেক্স ফাৰ্মাচিউটিকেলছৰ ৰেস্পিফ্ৰেছ TR আৰু চেফ ফাৰ্মাৰ ৰিলাইফৰ নিৰ্দিষ্ট ঔষধৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে যোৱা মাহত মধ্যপ্ৰদেশত কলড্ৰিপ চিৰাপ সেৱন কৰি 22গৰাকী শিশুৰ মৃত্যু হোৱাৰ পিছত এই সতৰ্কবাণী দিয়া হৈছে। ৰাজস্থানতো কাহৰ ঔষধৰ সৈতে জড়িত একে সমস্যাৰ খবৰ পোৱা গৈছে। জ্বৰ আৰু চৰ্দিৰ চিকিৎসাৰ বাবে এই চিৰাপ ব্যৱহাৰ কৰা শিশুসকলে বমি আৰু প্ৰস্ৰাৱৰ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছিল। এই বিষাক্ত ঔষধ সেৱন কৰি 2 ছেপ্টেম্বৰত প্ৰথমটো শিশুৰ মৃত্যু ঘটে। জানিব পৰা মতে এই ঔষধৰ পৰীক্ষাত পোহৰলৈ আহিছে যে কলড্ৰিপত 48.6% DEG, ৰিলাইফত 0.616% আৰু ৰেস্পিফ্ৰেছ TRত 1.34% DIGৰ মাত্ৰা পোৱা গৈছে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ঔষধি হিচাপে DEGৰ অনুমোদিত সীমা মাত্ৰ 0.1%, কিন্তু বিশেষজ্ঞসকলৰ মতে চিৰাপত এই দ্ৰব্য থাকিব নালাগে। 2 অক্টোবৰত তামিলনাডুৰ ড্ৰাগ কণ্ট্ৰল সঞ্চালকে কলড্ৰিপক সেৱনযোগ্য নহয় বুলি ঘোষণা কৰিছিল। 5 আৰু 6 অক্টোবৰত মধ্যপ্ৰদেশে উচ্চ DEG মাত্ৰা নিশ্চিত কৰে। ভাৰতৰ কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই 30 ছেপ্টেম্বৰত ৰোগৰ ক্লাষ্টাৰ ধৰা পৰাৰ পিছত 8 অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOক অৱগত কৰিছিল। WHO এই সন্দৰ্ভত কয় যে এই বিষাক্ত ঔষধৰ ৰপ্তানিৰ কোনো প্ৰমাণ নাই। তথাপিও বিশ্বব্যাপী নিয়ন্ত্ৰকসকলক অনিয়মিত বজাৰসমূহ নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ভাৰতীয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে এই চিৰাপসমূহ ঘৰুৱা বজাৰতে সীমাবদ্ধ। 9 অক্টোবৰত ভাৰতৰ ঔষধ পৰীক্ষণৰ ত্ৰুটিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰি এই সতৰ্কবাণী প্ৰদান কৰে। প্ৰতিক্ৰিয়াৰূপে মধ্যপ্ৰদেশ পুলিচে চেন্নাইত শ্ৰী চানৰ মালিক জি ৰংগনাথনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে কোম্পানীটোৰ উৎপাদন অনুজ্ঞাপত্ৰ বাতিল কৰা হয় আৰু 2 বছৰ ধৰি গুণগত পৰীক্ষা নকৰাৰ বাবে তামিলনাডুৰ 2জন ঔষধ পৰিদৰ্শকক নিলম্বিত কৰা হৈছে। এই চিৰাপসমূহ এতিয়া তামিলনাডু, মধ্যপ্ৰদেশ, কেৰালা, কৰ্ণাটক, পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী, পশ্চিমবংগ আৰু দিল্লীত নিষিদ্ধ কৰা হৈছে। কৰ্তৃপক্ষই অভিভাৱকসকলক এই চিৰাপসমূহ পৰীক্ষা কৰি শিশুৰ ৰোগৰ বাবে ডাক্তৰৰ পৰামৰ্শ ল'বলৈ সকীয়াই দিছে। পৰৱৰ্তী খবৰ, ৰাজধানী দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৰিব বৈঠক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ কৰিবলৈ ছিংগাপুৰক হেঁচা দিয়াৰ বাবে এই বৈঠকত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই বৈঠকত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতেও আলোচনা কৰিব জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত। কিদৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ কৰিব পাৰি সেই বিষয়ে বিতং আলোচনা কৰা হ'ব এই বৈঠকত।